শুনিছেনে মোৰ মাতটো সকলোৱে? কালি আমি কলৈকে আলোচনা কৰিলো? পাৰ্ট লৈকে আলোচনা কৰিলো। পাৰ্ট 3 লৈকে আলোচনা কৰিলো, মানে লেট বৰ্ডছ আলোচনা কৰিলো কালি, হয়নে? ঘূৰাই চাইছিলা না কালি সেইখিনি? এনেকে চোৱা হোৱা নাই। কিয়? কালি মই কৰিবলৈ দিয়া কেইটা মোক অকল বুজাইহে দেখালে আৰু দেখুওৱা নাই কোনেও। দুটামান কৰিব দিছিলো যে, কৰি চাইছিলা নে নাই? নাই। প্ৰেক্টিচ কৰিব লাগিব। কৰিব দিয়া দুটা বাক্য যদি আমি পেছিভ ভইচলৈ নিনিও, তেতিয়াহ'লে কেনেকে হ'ব? আৰু এটা কথা, কেৱল এই ক্লাছটোৱে সৰ্বশেষ বা ক্লাছটো কৰিয়ে আমি টেট পাছ কৰিম এনেকুৱা যদি কোনোবাই ভাবিছে, কথাটো কিন্তু ভুলকে ভাবি আছে দেই। আমাৰ হাতত বহুত বেছি সময় নাই বুলি আমি ভাবি ল'ম, ধৰি ল'ম অক্টোবৰত পৰীক্ষা হওক বা নহওক, যিহেতু অক্টোবৰত পৰীক্ষা হ'ব বুলি আমি ভাবি আছো বা হ'ব বুলি কৈ থৈছে, গতিকে আমাৰ হাতত সময় এমাহে আছে। গতিকে এই এমাহটো যি কষ্ট কৰিব, সি ইয়াৰ ফল ভোগ কৰিবলৈ পাব আগলে। আৰু যদি বাকী ক্লাছ বিলাক কৰা নিচিনাকে এইটো ক্লাছো কৰিছে আৰু ক্লাছটোৱে চব হ'ব সেই বুলি ভাবিছে, তেতিয়াহ'লে কিন্তু ভাল নাই হোৱা কথাটো। গতিকে এটা মাহ আছে, এটা মাহ কষ্টৰ বিনিময়ত আমাৰ গোটেই জীৱনৰ কথা, যাৰ লগত কষ্ট কৰক প্ৰত্যেকে, ভবাৰ দৰে জীৱনৰ পাছৰ পৰ্যায়বিলাক অতিক্ৰম হৈ গৈ থাকিব। ঠিক আছে, যিয়ে নহওক আমি আজি পাৰ্ট 4লৈ যাব লাগিব, যিহেতু সময় কম, একেবিলাক বস্তুতে লাগি থাকিবৰ কাৰণে সময় নাই। এতিয়া আমি যাম আজি পাৰ্ট 4। পাৰ্ট 4 পাৰ্ট 4ত কি আছে? ডাবল পেছিভ। ঠিক আছে, পাৰ্ট 4ত আছে ডাবল পেছিভ। ডাবল পেছিভ আছে পাৰ্ট 4ত। ডাবল পেছিভ মানে কি? ইয়াত দুটা পেছিভ কৰিব লাগিব তাৰমানে, হয়নে? কেনেকে দুটা পেছিভ কৰিম আমি? বৰ্ডখন দেখিছানে ভালকে? দেখিছো। টেল মি, মোক কোৱা। এইটো আমি শিকিলো, টেল মিটো যদি দিয়ে তেতিয়াহ'লে আমি কেনেকৈ কৰিম, হয়নে? আৰু এটা আহিব এতিয়া, টেল মি কি হোৱাট ইউ বাই। এই দুইটা আমি পেছিভ কৰিব লাগিব দুই ধৰণে। ঠিক আছে, কেনেকৈ কৰিম? টেল মিটো যদি ভইচ চেঞ্জ কৰো কি হ'ব? টেল মিটো ভইচ চেঞ্জ কৰিলে কি হ'ব? কি হ'ব? কালি শিকিলো নহয়, কি লগাব লাগিব আমি এতিয়া? টেল মিটো কি চেন্টেন্স? কি চেন্টেন্স? মোক কোৱা, তেতিয়া মই গম পাম। কালি দেখোন পাইছিলে।
লেট লগাব লাগিবনে? লাগিবনে? লেট মি বি টেলৰ পাষ্ট পাৰ্টিচিপল হ'ব, বিৰ পিছত কি হ'ব? টোল্ড। লেট মি বি টোল্ড, এনেকুৱা হ'বনে নহয়? নাই নেকি মানুহবোৰ? কোনো মাত মতা নাই যে? কেইটা মানুহ জইন হ'ল? 28টা মানুহ আছে। কোনোবাই চিলেবাছ ওলাইছে বুলি লিখিছে। চিলেবাছ ওলাইছে, একো ডাঙৰ কথা হোৱা নাই। চিলেবাছ যিহেতু একেখনেই, মই গ্ৰুপত দিলো অথনি, হয়নে? চিলেবাছখন পাইছে নহয় প্ৰত্যেকে? হয়নে নহয়? আগৰখনে সেহেঁতি একো পাৰ্থক্য নাই, নতুন চিলেবাছ দিছে যদিও যিহেতু টপিক বিলাক একেই, আমাৰ একো প্ৰব্লেম নাই। কোনোবাই লিখিছে, গতিকে টপিক বিলাক একেই আছে, আমি পঢ়াই থকা বিলাক অথলে নাই যোৱা। গতিকে এইটো টপিক আমি কালি আলোচনা কৰিছিলো, ইয়াত টেল মি হলে লেট মি বি টোল্ড হ'ব, হয় নে নহয়? তাৰপিছত কি হ'ব এতিয়া? হোৱাট ইউ বাই টু কি হ'ব? হোৱাট তাৰপিছত কি হ'ব? বি ভাৰ্ব লাগিব, হয় নে নহয়? মানে অক্সিলাৰী ভাৰ্ব লাগিব। এতিয়া কোনটো লাগিব হোৱাটৰ লগত? এইটো কোন টেন্সৰ বাক্য? হোৱাট ইউ বাই কোন টেন্সৰ বাক্য? টেল মি, মোক কোৱা, হোৱাট ইউ বাই, তুমি কি কিনিবা? আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য, তেতিয়াহ'লে আমি কি কৰিম? তুমি কি কিনা? ইজ, হোৱাট ইজ। টেল লেট মি বি টোল্ড হোৱাট ইজ, হৈ গ'ল হোৱাট ইজলৈকে। এতিয়া আমি কি কৰিম? বাই পাষ্ট পাৰ্টিচিপল দিম, বাই বট বট, হয় নে নহয়? হয়। বট বাই কি হ'ব? ইউ হ'বনে নহ'ব? লেট মি বি টোল্ড হোৱাট ইজ বট বাই ইউ, এনেকুৱা হ'বনে নহয়? হ'ব। বুজি পাইছানে? হয়। এতিয়া ডাবুল পেচিভ হৈছে নাই? এই লেট মিৰ কাৰণে পেচিভ হৈছে। অকে, চৰি, টেল মিৰ কাৰণে পেচিভ হৈছে কি? লেট মি বি টোল্ড, এইটো এটা। আৰু কি হৈছে? হোৱাট ইউ বাইটো হৈছে, আকৌ পেচিভ কৰিছো আমি। হোৱাট ইজ বট, মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল হৈছে, বাই হৈছে, এইটো ইয়ালে ইউটো অবজেক্ট হৈ গৈছে, হয় নে নহয়? বুজি পাইছানে? বেলেগ এটা দিম নে দিব নালাগে? দিয়ক। ঠিক আছে। এতিয়া কি দিম? 2 নম্বৰ, টেল মি হোৱাট she sings. Tell me what she sings. এতিয়া আমি ভয়েস চেঞ্জ কৰিলে কি হ'ব? কি হ'ব? এতিয়া কি হ'ব? me be told. লেট ল'ব। Let me be told. লেট বি টোল্ড। What does লেট মি বি টোল্ড হৈ গ'ল। What হোৱাট ডাজ হ'বনে? what What is? What Yes. what is What is? sung by her? Yes. What is sung by her? Full stop. বুজি পাইছানে? কোনোবাই বুজা নাই নেকি? পাইছো বুজি। কোনোবাই নুবুজিলে কোৱা। ঠিক আছে, বুজি পাইছা যদি ভাল কথা। কোনোবাই নুবুজিলে কৈ দিবা। দুইটা বাক্য আমি পেচিভ কৰিছো, বেলেগ একো কথা নাই। দুইটাই আমি ভইচ চেঞ্জ কৰিবলৈ শিকিলো। ইয়াত দুইটা একেলগে থকা কাৰণে আমি দুইটা পেচিভ কৰিছো, গতিকে ডাবুল পেচিভ।
give me what you will buy. এইটো কি হ'ব ভইচ চেঞ্জ কৰিলে? Give me what you will buy. Let কি হ'ব? me Let be me give এটা কোৱাচোন ন let me Let me be be given be given. Let me be given. তাৰপিছত what 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 would what is হা ইজে হ'বনে উদে হ'বনে would হ'ব হা would হ'ব কিয় would হ'ব কিয় উদ কিয় হ'ব will past what participle will উইল হ'ব কিয় পাছ পাৰ্টিচিপল উইলৰ পাছ পাৰ্টিচিপল কথা আহিব নেকি তাত নাহে by মেইন past participle মেইন আহিব। ভাৰ্ব বাইহে আছে by কি হ'ব by হোৱাট হ'ব উইলে হ'ব হোৱাট will উইল হ'ব নে নহয় উইল হ'ব What য়েছ হোৱাট what উইল বি bought by হোৱাট উইল বি বট বাই you ইউ এনেকুৱা হ'ব ঠিকে আছে নে ঠিকে আছে ঠিক বুজি পাইছা নহয় পাইছো নেক্সট যাওঁ তেন্তে আমি ইয়াৰ পিছত কি আহিব আমাৰ প্লিজ আৰু কাইণ্ডলি যদি থাকে পাৰ্ট 5 পাৰ্ট 5ত কি থাকে বুলি কৈছো নধৰা হ'ল যে ইমান সোনকালে এইবিলাক নাই নধৰা হৈ যায় প্লিজ আৰু কি থাকে যদিহে প্লিজ আৰু কাইণ্ডলি থাকে একেবাৰে সহজ আটাইতকৈ বেছি সহজ এইটোৱে আৰু ভইচ চেঞ্জৰ ঠিক আছে ভইচ চেঞ্জৰ ইয়াতকৈ সহজ একো নাই প্লিজ sing a song প্লিজ sing a song যদি ৰিকুৱেষ্ট কৰে তাৰমানে প্লিজ আৰু কাইণ্ডলিয়ে কি কৰে ৰিকুৱেষ্ট কৰা বাক্যবিলাক আমি লিখো হয়নে তেতিয়াহ'লে এইটো ভইচ চেঞ্জ কৰিলে কেনেকুৱা হ'ব কোনোবাই ক'ব পাৰিব নেকি বাৰু you are আটাইতকৈ সহজ বুলি কৈছো yes you are requested to you are requested to sing a song লগাই দিলে হ'ল পাছত you are requested to বুলি লিখিলো তাৰপিছত কি হ'ল বাকীডোখৰ লগাই দিম আমি you are requested to sing a song একদম সহজ হয়নে নহয় হয় হয় একো কৰিবলৈ নাই প্লিজ আছে প্লিজ টু সলনি আমি কি দিছো you are requested to লিখিছো পাছৰডোখৰ লগাই দিছো ইয়াৰ লগত ঠিক আছে কাইণ্ডলি থকা বেলেগ এটা চাওঁ এইটো বেলেগে ক'ব আকবা যি কৈছিলা কি নকয় ফাৰহানে কৈছিলা নেকি কাইণ্ডলি কাইণ্ডলি sing a song আৰু বেলেগ কোনোবাই কোৱাচোন কি হ'ব কাইণ্ডলি sing a song কি হ'ব ভইচ চেঞ্জ কৰিলে you are requested to sing a song kindly speak the truth kindly speak the truth কি হ'ব বেলেগ কোনোবাই কোৱাচোন kindly speak the truth কি হ'ব
You কি হ'ব? are You are you are You requested to are requested to speak requested to speak the speak the truth. speak truth. the truth. তেতিয়াহ'লে ইয়াত একো কৰিবলগীয়া নাই আমাৰ, একেবাৰে সহজ। প্লিজ আৰু কাইণ্ডলি হ'লে আমি ইউ আৰ ৰিকুৱেষ্টেড টু লিখি দিওঁ, পাছত যি থাকে সেইডোখৰ লগাই দিওঁ একেবাৰে, হয়নে নহয়? গতিকে এইটো আমি বেলেগকে মনত ৰাখিবলগীয়া নাই, একেবাৰে সহজ। প্লিজ আৰু কাইণ্ডলি যদি থাকে সেইটো মন কৰিলে হ'ল। হ'বনে? এইটো হ'ব, এইটো হ'ব চাগে, হয়নে নহয়? প্ৰত্যেকে বুজি পাইছা? হ'ব, পাইছো। নেক্সট পাৰ্ট 6। Part 6. Objectless. মানে কি? Objectless মানে ইয়াত কি নাথাকে তেতিয়াহ'লে? অবজেক্টটো নাথাকে নেকি? অবজেক্টটো নাথাকে। এইখিনিও একেবাৰে সহজ। দেখিছানে বাৰু? নীলা ধৰিব পৰা হৈছেনে? বিটু দা লাইটটো সেইটো অফ কৰি ইটো দি দিয়কচোন। এতিয়া আৰু ধৰিব পৰা হোৱা নাই চাগে, আজি আন্ধাৰ হৈছে নীলা কালাৰ হোৱাৰ কাৰণে। মোক নাই হোৱা। হৈছে নেকি? নাই, ধৰিব পৰা হোৱা নাই নাই ভালকে। পৰা ধৰিব। লাইটটো দি দিয়ক নেকি? লাইটটো দি দিলে এতিয়া ধৰিব পৰা হোৱা নাই নে? কোলাডাল কালাৰ নাইকিয়া হৈ থাকিলে। অলপ অলপ ধৰিব পৰা পাৰিছো। হৈছে। এতিয়া এতিয়া কি হৈছে? একে মানে মানে ধৰিব এইডোখৰত কিবা পৰা এটা হৈছে পৰিছে আৰু। হয়নে? এইখিনিত হয়, পোহৰ অলপ এটা ধৰিব পৰা পৰিছে। হৈছে। ছাৰ মানে আপুনি এইখিনিত ভইচ এটা টিউবলাইটটো পোহৰটো বগাটোত পৰিছে। ৱৰ্ক হাৰ্ড লিখিছো, ৱৰ্ক হাৰ্ড। ৱৰ্ক হাৰ্ড। এই তলৰখিনি ধৰিব পৰা হয় নে? ওপৰ এইডোখৰ ধৰিব পৰা নহয় বাৰু, মই গম পাইছো। এইখিনিত আহি লাইটটো পোৱাৰ কাৰণে হৈছে, এইটো ৰিফ্লেক্ট হৈছে ইয়াত। আপুনি ৱৰ্ক মুঠতে হাৰ্ডটো কি হ'ব কৈ গম যাব, পাইছানে? তেতিয়া আমি লগে লগে লিখি যাব পাৰিম। এইটো ৱৰ্ক হাৰ্ড লিখিছো, ঠিক আছে? ৱৰ্ক হাৰ্ড। এতিয়া কি হ'ব এইটো? ইউ আৰ আস্কড টু। ইউ আৰ asked to. You are asked to. You are asked to কি? বাকীডোখৰ কি লগাই দিলে হ'ল। Work hard. You are asked to work hard. ইয়াত আমি ইয়াৰ আগত প্লিজ আৰু কাইণ্ডলি থাকোঁতে কি কৰিছিলো? You are requested. You are requested to. You are requested to লিখিছিলো, এতিয়া work hard বুলি কৈছে, you are asked to লগাই দিছো। ঠিক আছে? এতিয়া যেনিবা go there বুলি ক'লে। Go there. Go there. কি হ'ব? Go there টো? Go টো ধৰিব পৰা হোৱা নাই আচলতে ন? You are asked to. You are You asked to go there. are asked to go there. মানে একো টান নাই, হয়নে? You are asked to go there. Come here বুলি যদি কওঁ, go there বুলি নকয়, কি হ'ব? You are asked to come here. হয়নে? হয়। ঠিক আছে। তেতিয়া এইটো হৈ যাব। স্পেচিয়েল নোট নম্বৰ এবাৰ কিমান আহিব? স্পেচিয়েল নোট নম্বৰ 7. 6 দিলো নেকি? 6ত কি দিলো? 6 নাই দিয়া। নাই দিয়া স্পেচিয়েলটো নহয়। স্পেচিয়েল
তেতিয়াহ'লে PCL নোট নম্বৰ 6 6 ন হয় PCL নোট নম্বৰ 6 ইয়াত কি থাকিব ইন্টাৰগেটিভ সেন্টেন্স INTERROGATIVE interrogative sentences লিখি দিছো interrogative sentences এতিয়া interrogative sentence কোনবিলাক আমি জানোই প্ৰশ্নবোধক বাক্যবিলাক হয়নে হয় তাৰ পাৰ্ট 1 ইয়াৰ পাৰ্ট 1 কি থাকিব এতিয়া interrogative sentence বুলি কওঁতে প্ৰশ্নবোধক বাক্য বিভিন্ন ধৰণৰ হ'ব পাৰে ন বাক্য আমি interrogative কেনেকৈ কৰো যদিহে বাক্যটোত auxiliary verb থাকে auxiliary verbটো আমি বাক্যটোৰ আগলৈ লৈ যাওঁ আৰু বাক্যৰ শেষত question mark দিওঁ সেইটো হ'ল interrogative কৰাৰ সাধাৰণ নিয়মটো ঠিক আছে আৰু যদিহে আমি কি নকৰো auxiliary verb বাক্যটো নাথাকে auxiliary verb নাথাকিলে আমি কিহৰ সহায় লওঁ do verbৰ সহায় লওঁ হয়নে নহয় হয়নে হয় হয়নে নহয় হয় এতিয়া তেতিয়াহ'লে interrogative sentenceৰ আমি সেই দুটা প্ৰথম টাইপ বুলি ধৰি লওঁ এটা হ'ল auxiliary verb আৰু ইটো হ'ল পাৰ্ট 1 তেতিয়াহ'লে আমি auxiliary আলোচনা কৰিম আৰু পাৰ্ট 2 do verbৰ সহায় লোৱাবিলাক আমি আলোচনা কৰিম auxiliary verb যদি থাকে তেতিয়াহ'লে কেনেকুৱা হ'ব এক নম্বৰ he is reading a book to interrogative কৰিলে কি হ'ব he is reading a book সেই বাক্যটো যদি আমি interrogative কৰো কি হ'ব হা he is reading a book এই বাক্যটো যদি আমি interrogative sentence কৰো তেতিয়া কি হ'ব he is reading a না মই interrogative কৰিলে সুধিছো এইটো এটা সেন্টেন্স দিয়া আছে ধৰি লোৱা এই বাক্যটো যদি আমি interrogative sentenceলৈ লৈ যাওঁ make interrogative বুলি ক'লো যেনিবা মই এইটো যদি interrogative কৰো তেতিয়া কি হ'ব Is he reading a book? Is to আগত আহিব তো auxiliary verbটো আগলৈ লৈ যাম মই সেইটোকে কৈ আছো বাৰে বাৰে যদি auxiliary verb থাকে auxiliary verbটো আগলৈ লৈ যাওঁ বাক্যৰ শেষত আমি question mark দিওঁ এইটো তেতিয়াহ'লে কি হ'ব এই is টো আগলৈ গুচি আহিব কাৰ আগলৈ he আগলৈ is he হয় is একেবাৰে ইজি নহয় জানো interrogative কৰিবলৈ is he reading a book আৰু বাক্যৰ শেষত কি হ'ব question mark হ'ব হয়নে নহয় এতিয়া interrogative হ'ল এইটো is he reading a book এতিয়া আমাক এইটো যদি কৰিবলৈ দিয়ে voice change interrogative কেনেকৈ ক'ম এবাৰ মনতহে পেলাইছে কোনেও শুনা নাই নেকি শুনিছো যি শুনা নাই তুমি এবাৰ লেফ্ট মাৰি আকৌ জইন কৰাচোন তোমাৰ নেটৱৰ্কৰ কিবা প্ৰব্লেম হৈছে চাগে বাকী বিলাকেতো শুনি আছে এতিয়া interrogative কৰিবলৈ মনত পেলাইহে দিলো জাষ্ট is he reading a book আমি যদি বাক্যটো ভইচ চেঞ্জ কৰো তেতিয়াহ'লে কি হ'ব প্ৰথম is টো ইউজ হৈ থাকিব ইয়াত কিয় ইউজ হৈ থাকিব কাৰণ a book আছে অবজেক্টটো is a book হৈ গ'ল is a book তাৰপিছত কি হ'ব এইটো কোন টেন্সৰ বাক্য Present continuous. প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য হয়নে যদিহে is টো পাছত থাকিলেহেঁতেন তেতিয়াহ'লে আমি বাক্যটো কেনেকৈ ভইচ চেঞ্জ কৰিলোহেঁতেন he is reading a book বুলি কোৱা হ'লে কি হ'লহেঁতেন a book is being হ'লহেঁতেন নে read. a book is being হ'লহেঁতেন এতিয়াও একে হ'ব মাত্ৰ is টো আগত থকা কাৰণে is টো ইয়াত আগত আছে কথা সিমানেই বেলেগ একো পাৰ্থক্য নাই a book is being তাৰমানে is a book being এতিয়া being ফৰ্মেশ্যনটো মতে একে ধৰণে আছে বুলি ধৰা মাত্ৰ ইয়াত কি হৈছে এই is টো আগত আছে গতিকে আমি আগত লিখিছো is a book being তাৰপিছত কি হ'ব read ৰ past participle কি Read হয় read is a book being read তাৰপিছত কি হ'ব
By him. By him. Yes. Is a book being read by him? বুজি পাইছো না আমি? পাইছো। Next. Hmm. Has she sent the letter? Has she sent the letter? কি হ'ব ভইচ চেঞ্জ কৰিলে? কোন টেন্সৰ বাক্য? Present perfect. Present perfect. গতিকে হেজ আছে, দা লেটাৰ লগত হেজে লাগে, হয়নে? হেজ দা লেটাৰ। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশন কি আছিলে? সাবজেক্ট প্লাস হেভ অব্লিক হেজ, হয়নে? তাৰপিছত কি আছিলে? প্লাস সাবজেক্ট প্লাস হেভ অব্লিক হেজ প্লাস এটা কি লাগিব দেখত? Been, yes. The letter has been, তাৰমানে এনেকুৱা হ'লতেন, has to ইয়াৰ পিছলৈ থকা হ'লে, she has sent the letter যদি হ'লতেন, যদি এইটো ইন্টাৰগেটিভ সেন্টেন্স নহ'লহেঁতেন, তেতিয়াহ'লে আমাৰ কি হ'লতেন? The letter has been হ'লতেন। এতিয়া has the letter been, has the letter been, তাৰপিছত কি হ'ব? Have oblique has plus been plus মেইন main verb past participle, হয়নে নহয়? Hmm. ইয়াত কি হ'ব? past participle হৈয়ে আছে, আমি বেলেগ past participle ক'বলৈ আছে জানো? Sender past participle sent, হয়নে? Hi, sir. গতিকে sent লিখিম, has the letter been sent by Her. হাৰ her? কুৱেশ্যন মাৰ্ক হ'ব বাক্যৰ শেষত। প্ৰশ্নবোধক বাক্য আছিলে, গতিকে প্ৰশ্নবোধকে হ'ব। এনেকুৱা কৰিব পাৰে, has the letter been sent by her? অপশ্যন থাকিলে তলত যেনিবা ভইচটো চেঞ্জ কৰাৰ পিছত, ঠিক আছে? এটা প্ৰশ্নবোধক আছে, এটা ফুল ষ্টপ আছে। একদম দেখিবা এই দুইটা দেখোন একেই অপশ্যনটো, কিন্তু প্ৰশ্নবোধক থকাটোহে শুদ্ধ। Has the letter been sent by her বুলি কয় যদি ফুল ষ্টপ দি পিনি এটা অপশ্যন দি দিয়ে, দেখিবা দুইটা একেটাই দি দিলে উত্তৰ। সেই এইটো বি2 হয়, চি2 হয়, বি2 হয়, ডি2 হয়, এনেকে ভাবিবা, কিন্তু নহয় আচলতে। সিমানটোলৈকে আমি লক্ষ্য কৰিব লাগিব। বুজি পাইছা কথাটো? হয়। ঠিক আছে। এতিয়া এইটো পাৰিম বুলি ধৰি লওঁ, এই ডু ভাৰ্বলৈ যাওঁনে আমি? যাওক। ঠিক আছে, এতিয়া পাৰ্ট 2 তেতিয়াহ'লে। পাৰ্ট 2। পাৰ্ট 2 ডু ভাৰ্ব। ডু ভাৰ্ব। পাৰ্ট 2 ডু ভাৰ্ব। এটা কাম কৰা, এইফালে দুটা ভাগ কৰি লোৱা, এটা হ'ল এক্টিভ, এক্টিভ, এইটো পাৰ্ট হ'ল পেছিভ। ঠিক আছে, এক্টিভ আৰু পেছিভ বুলি লিখি লোৱা। এইফালে এক্টিভত কি থাকিব? যদিহে ডু আৰু ডাজ থাকে, যদিহে ডু অব্লিক ডাজ, ডু আৰু ডাজ থাকে, তেতিয়া কি হ'ব? ডু আৰু ডাজ থাকিলে কি হ'ব বাৰু? এইফালে পেছিভত এম অব্লিক ইজ অব্লিক আৰ। ঠিক আছে, ডু আৰু ডাজ থাকিলে পেছিভত কি হ'ব বুলি কৈছো? এম ইজ আৰ হ'ব। আৰু যদিহে ইয়াত এক্টিভত কি থাকে? ডিড থাকে, ডিড থাকে, পেছিভত কি হ'ব বাৰু? Was were.
was আৰু were was আৰু were হ'ব ঠিক আছে এতিয়া আমি কৈ চাওঁ do you play cricket? Do you play cricket with me? Question mark. Do you play cricket with me? কেনেকুৱা হ'ব এতিয়া কেনেকুৱা হ'ব do থাকিলে কি হ'ব বুলি ক'লো do আৰু does থাকিলে কি হ'ব এমি যাৰৰ ভিতৰত কিবা এটা এমি যায় এমি যাৰৰ ভিতৰত কিবা এটা হ'ব এতিয়া আমি কি ল'ম তেতিয়াহ'লে are ইয়াত অবজেক্ট কোনটো বাৰু হয়তো কিয় বাক্যটোত অবজেক্ট কি আছে আমি সাবজেক্টৰ জেগালৈ কি আনিব লাগিব cricket me I am হ'ব মি মানে আই হ'ব মি নে I ভালকে হ'ব। ভাবাচোন হেই সঁচাকে নে আই হ'বনে এইটো যদি do নাথাকিলেহেঁতেন cricket ধৰি হ'ব ললো ক্ৰিকেটটো হ'ব you play cricket with me Cricket যদি হ'লহেঁতেন তেতিয়া yes ক্ৰিকেট লগত কি লাগিব আমি যাৰৰ ভিতৰত আৰ লাগিবনে cricket আৰ লাগিব নেকি ইজ cricket হ'ব is হ'ব হয় নে নহয় তেতিয়াহ'লে ইজ ক্ৰিকেট তেতিয়াহ'লে ইজ ক্ৰিকেট লিখিলো আমি হয়নে ইজ ক্ৰিকেট কি হ'ব এতিয়া ইজ ক্ৰিকেট প্লে past participle played yes is cricket played তাৰপিছত কি মেইন ভাৰ্ব past participle হ'ল subject plus am is are plus main verb past participle এনেকুৱা হ'ল এই এইটো ইন্টাৰগ্ৰেটিভ নহয় বুলি ধৰিলে দেখোন চবেই পাইছিলে ইন্টাৰগ্ৰেটিভ হোৱাৰ কাৰণে কিয় ভয় খাব লাগে মাত্ৰ আমি ইজটো আগত লিখিছো কথা ইমান নহ'লে ইন্টাৰগ্ৰেটিভ নোহোৱা হ'লে ক্ৰিকেট ইজ প্লেড বুলি লিখিলোহেঁতেন আমি ক্ৰিকেট ইজ প্লেড কি এক্সটেনশ্যনৰ জেগাত কোন আছে এতিয়া with me ইজ with me is cricket played with me is cricket played with me এতিয়া কি হ'ব প্ৰশ্নবোধক কোনে খেলিব হা বাক্য শেষ হ'ল নেকি by you বাই yes এনেকুৱা হ'ব হ'বনে নাই হ'বনে হ'ব হ'ব ঠিক আছে এবাৰ ক'ব মোক এই বৰ্ডখন তললৈতো দেখাত অসুবিধা হোৱা নাই হয়নে নহয় দেখিছো এতিয়া ভালকে তলৰখিনি ভালকে দেখিছা চাগে তেলখিনি এই ভাল ওপৰত লাইটটো প্ৰতিফলন হৈছে কাৰণে ভালকে দেখা নাই এতিয়া এটা বাক্য লওঁ আমি do you know my wedding father do you know my father এইটো কি হ'ব কি লাগিব অবজেক্ট কোন is is my father is my father my father আছে যিহেতু গতিকে my father লগত is লাগিব is my father known তাৰপিছত known হ'ব is my father known known by you is my father known হৈছে নে by you is my father known by you নে হয়নে known through you yes known ৰ লগত কি লাগে know ভাৰ্বৰ লগত কি লাগে বুলি কৈছিলো to লাগে know থাকিলে কি হয় to হয় গতিকে known to you by নহয় এইটোকে চাবলৈ বিচাৰিছিলো
মনত আছে নে নাই? বুজি পাইছা? পাইছো। ডু লগা কৰিলো, ডিড লগা এটা কৈ চাওঁ। 3 নম্বৰ। Did he punish the boy? Did he punish the boy? Question mark. যাৰ ওচৰত চিঞৰি যে সি অকণমান মিউট কৰি দিয়া। Did he punish the boy? Was the boy Was the boy punished by Was the boy punished by? him? ঠিক আছে, নিলিখো আকৌ, কৈছে চবে শুদ্ধকে। ডিড থাকিলে ৱাজ অব্লিক ৱেৰ হয় বুলি আমি পাই আছো, গতিকে দা বয় লগত ৱেৰ নহয়, গতিকে ৱাজ হ'ব। ৱাজ দা বয় পানিছড বাই হিম। ঠিক আছে, এবাৰ মোক ক'ব লাগে, ডাজ দিছ ডগ বাইট ষ্ট্ৰেঞ্জাৰ্ছ? ডাজ দিছ ডগ বাইট ষ্ট্ৰেঞ্জাৰ্ছ? লিখি দিব নেকি বিদুদা বাক্যটো? Does this dog bite strangers? কি হ'ব? কি হ'ব? are the stranger are strangers বুলি কৈছে, হয়নে নহয়? are the অচিনাকি বোৰ, অচিনাকি এজন মানুহ নহয়, গতিকে are strangers. Are strangers bitten by the dog? Bitten by this dog? এনেকুৱা হ'বনে নহয়? হ'বনে? হ'ব। বুজি পাইছানে বাকীবোৰে? পাইছো। ঠিক আছে, তাত বেলেগ এটা দি চাওঁ, পেচিভৰ পৰা এক্টিভ হৈ আনিব লাগে। Are apples sold by him? Are apples sold by him? তো কেনেকুৱা হ'ব? Is he? ইজ হ'বনে? আৰ তো ইয়াত আছে, আৰ থাকিলে এম ইজ আৰ থাকিলে আমি এক্টিভত কি থাকিব? ডু বা ডাজ থাকিব, হয়নে নহয়? Do হ'ব। ডু হ'বনে? Does ডাজ হ'ব। ডাজ। Does আছে। ডাজ ডাজ অবজেক্ট কি? he does অবজেক্ট কি? Him. ডাজ হি।
him to he হৈ আহিব হয়নে does he কি হ'ব এতিয়া Sell. Sell apples. does he sell Sell apple. sell কি apples এই যে এই does হৈছে এই does টো apples হোৱাৰ কাৰণে হৈছে বুলি ভাবিছা নেকি আকৌ কোনোবাই apples হৈছে কাৰণে does হৈছে বুলি কোনোবাই মনতে ভাবিছে নেকি আৰৰ কাৰণে হৈছে আৰৰ কাৰণে আৰৰ কাৰণে আৰৰ কাৰণেও নাই হোৱা এইটো কিয় হৈছে গম পাইছানে এই বাক্যটো যদি আমি ইন্টাৰগেটিভ নিলিখিলোহেঁতেন তেতিয়াহ'লে কি লিখিলোহেঁতেন আমি হি চেল এপলছ বাক্যটো শুদ্ধ নেকি হি চেল এপলছ এই বাক্যটো শুদ্ধ বাক্য নেকি নহয় he sells কিয় ভুল হৈছে বাক্যটো yes he sells apples he to third person singular number সেইকাৰণে কি হ'ব চেল নহয় চেলছ হ'ব হয়নে নহয় গতিকে চেলছ হ'ব যিহেতু গতিকে চেলছ হোৱাৰ কাৰণে কি হ'ব ডাজ হ'ব চেলছ হোৱাৰ কাৰণে ডাজ হৈছে এই চেলৰ এছটো ডুৰ লগত লাগিছে মানে ডাজ হৈছে ডুৰ লগত ইএছ টো গৈ বুজি পাইছা কথাটো সেইকাৰণে ডাজ হৈছে এপলছৰ কাৰণে বা ইয়াত আৰ থকাৰ কাৰণে ডাজ নাই কেতিয়াবা আৰ থাকোঁতেও ডু হ'ব পাৰে বুজি পাইছা কথাটো পাইছে বুজি পাইছা নে নাই পোৱা পাইছা যদি ভাল কথা এইটো হ'বনে আৰু বেলেগ ইন্টাৰগেটিভ সেন্টেন্স আছে নহয় এইটো হ'বনে নহ'ব হ'ব ঠিক আছে তেতিয়াহ'লে স্পেচিয়েল নোট নম্বৰ এবাৰ 6 ৰ ঠাইত 7 হ'ব স্পেচিয়েল নোট নম্বৰ 7 আকৌ ইন্টাৰগেটিভ সেন্টেন্সৰ পাৰ্ট 1 এতিয়া পাৰ্ট 1ত আমি কি আলোচনা কৰিম ইন্টাৰগেটিভ সেন্টেন্সৰ পাৰ্ট 1 WH টাইপ কুৱেশ্যন আৰু কেনেকুৱা থাকে WH টাইপ বুলি কয় নকয় WH টাইপ মানে কোনবিলাক কুৱেশ্যন এতিয়া আমি WH টাইপ প্ৰথম হুটো কৰো হুটো লৈছো দেই পাৰ্ট 1ত কি থাকিব WH টাইপ হু যদি হু থাকে বাক্যটোত যদি বাক্যটোত কি থাকে বুলি কৈছো হু থাকে হু হু who can who do নিলিখো who can trust a liar who can trust a liar মিছলীয়া কোনে বিশ্বাস কৰিব পাৰে হয়নে নহয় এতিয়া আমি কি লিখিম যদি হু থাকে আমি বাই হোম লিখিম আপুনি কোনোবা এটা হেৰিয়ত বাই হোম বুলি কোনোবাই কৈছিলে বাই হোম আমি ইয়াত ল'ম ঠিক আছে বাই হোম কি হ'ব কেন হ'ব বাই হোম কেন এতিয়া কি হ'ব অবজেক্ট কোন আছে হুৰ বদলে আমি বাই হোম ল'ম এতিয়া কেন ললো কেন এ লায়াৰ বাকীখিনি একে নহয় জানো হুৰ বদলে আমি বাই হোম লৈ ললো বাকীটো একে এনেকুৱা বাক্য আমি কৰিছো বাই হোম কেন এ লায়াৰ এটা কি হ'ব বাৰু বি trust বি কি trust ট্ৰাষ্টেড ট্ৰাষ্টৰ পাষ্ট পাৰ্টিচিপল ট্ৰাষ্টেড
By whom can a liar be trusted? Who teaches you English? Who teaches you English? কি হ'ব ভইচ চেঞ্জ কৰিলে By whom is whoৰ বদলি লাগিলে by whom is English 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 taught what by whom is English taught you নে by whom is English taught you you হয়নে নহয় হৈছে নে নাই বাই চে লগাব লাগে বাইটো আগত লাগিলে হয়নে নহয় হয়নে নহয় হয় আছে জানো বাই লগাব লগাও নাই by whom by whom was the by whom was the bird by whom was the bird killed by whom was the bird killed question mark মই ফুল ষ্টপ দি আছো যদি ভুল হৈছে দেই question mark দিব লাগিব সবত by whom was the bird killed কি হ'ব who killed the কি হ'ব who killed the Bird. Yes. Kill the bird. পাৰিম তেতিয়াহ'লে ন বা হু থাকিলে আমি পাৰিম নে পাৰিম ঠিক আছে তেতিয়াহ'লে ইন্টাৰগেটিভ সেন্টেন্স WH টাইপ other auxiliary AUX লিখি দিছো WH টাইপ others auxiliary others হ'ব দেই WH টাইপ others auxiliary এতিয়া প্ৰথম বাক্যটো লওঁ আমি What are you doing? What are you doing? কি হ'ব কি হ'ব What is কি হ'ব বাৰু কোন টেন্সৰ বাক্য What are you doing কোন টেন্সৰ বাক্য Present continuous. তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে কি হ'ব এতিয়া What is being What is being তাৰপিছত done by Done. What By is you. being done by you you এনেকুৱা হ'ব হয়নে নহয় ঠিক আছে হোৱাট ললো এতিয়া when লগাই এটা চাওঁ
will you meet me? When will you meet me? কি হ'ব? When When? sale, I When shall I be? Shall be হয় নে নহয়? হয় When shall I be? তাৰপিছত meet ৰ past participle met হ'ব কি? met Met তাৰপিছত by you হয় নে নহয়? হয় পাৰিবানে? এনেকুৱা হ'ব আৰু বেলেগ একো কথা নাই। আমি শিকিছোৱে ফৰ্মেশ্যন বিলাক। যদি হু থাকে তেতিয়াহ'লে বাই হোম হ'ব প্ৰথমতে। যদি হোৱাট, হুৱেন, হোৱাই এইবিলাক যদি থাকে তেতিয়াহ'লে হোৱাই এটা কুৱেশ্যন হ'ব। একেই। Why has she insulted? Why has she insulted you? এইটো কৰিলে কি হ'ব? Why has she insulted you? কি হ'ব? হোৱাই থাকিবই হয়নে? হোৱাইটো লাগিলেই তো হোৱাই আছিলে যিহেতু হোৱাই থাকিলে হোৱাই হ'ল, হোৱাত থাকিলে হোৱাতে হৈছিলে হয়নে? হুৱেন থাকোঁতে হুৱেনে হৈছিলে হোৱাই হ'ল। এতিয়া কি লাগিব? কোন টেন্সৰ বাক্য এইটো? She has insulted you কোন টেন্সৰ বাক্য? present perfect Present perfect ৰ ফৰ্মেশ্যনটো কি আছিলে? Subject plus have oblique has আছিলে হয় নে নহয়? এতিয়া হোৱাই এতিয়া ইউ লগত have লাগে নে has লাগিব? have Why have তেতিয়াহ'লে you মানে why have you এইটো কি হ'ল? You have তাৰপিছত কি হ'ল? Subject plus have oblique has plus কি আছিলে? been আছিলে নে? Why have you been এইখিনিলৈকে হৈ গ'ল এতিয়া। তাৰপিছত insulted insulted by her by her ঠিক আছে হৈছে। এইটো হ'ব তেতিয়াহ'লে? এইটো হ'বনে? হ'ব ঠিক আছে হ'ব তেতিয়া। কাৰোবাৰ কিবা সুধিব লগা আছে নেকি? 1-2 মিনিট ব্ৰেক দিব লাগিব নহ'লে আকৌ নেক্সট ক্লাছটো কৰিবলৈ হ'বই লগে লগে। চায়েন্সৰ বিলাকে চায়েন্সৰ ক্লাছটো জইন কৰিব, বাকী আৰ্টছৰ বিলাকে ছচিয়েল চায়েন্সৰ ক্লাছটো জইন কৰিব এতিয়া দেই। ঠিক আছে